দেখলে এবাৰ দেখুৱাব বিচাৰিছো 12 বছৰে সম্পূৰ্ণ নোহোৱা দুখন দলঙৰ দৃশ্যাংশ। এই দুখন দলং আছে বৃহত্তৰ ওদালগুৰিত। ওদালগুৰি চহৰৰ গোলমা চকৰ পৰা ৰৌতালৈ যোৱা পথছোৱাৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল তৰুণ গগৈ চৰকাৰৰ অন্তিমটো কাৰ্যকালত। এই পথছোৱাতে গলন্দি নৈৰ ওপৰত আছে দুখনকৈ দলং। পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠান চিমপ্লেক্সে পথছোৱাৰ লগতে দলঙৰ কাম অৰ্ধনিৰ্মিত অৱস্থাতে এৰি বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ফলত পথছোৱাৰ লগতে দলং দুখনৰ বাবে এতিয়া জিয়াতো ভুগিবলগীয়া হৈছে জনতাই। শীঘ্ৰে ওদালগুৰি গোলমা চকৰ পৰা কাহিবাৰী হৈ ভৈৰৱকুণ্ড সংযোগী পথৰ গলন্দি নদীৰ ওপৰত থকা দলং দুখন নিৰ্মাণ কৰাৰ লগতে পথটিৰ কাম সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে জনতাই। এই সন্দৰ্ভত অধিক জনাব আমাৰ ওদালগুৰিৰ সংবাদদাতা নিপু কাকতিয়ে। 12 বছৰ পূৰ্বে গলন্দি নৈৰ ওপৰত এখন পকী দলং হৈছিল, কিন্তু 12 বছৰে সম্পূৰ্ণ নোহোৱাৰ বাবে এতিয়া যাতায়াতত জমৰ যাতনা ভুগি থাকিবলগীয়া হৈছে এই পথেৰে অহা যোৱা কৰা পথাচাৰীসকল। আৰু এই পথেৰে হাজাৰ হাজাৰ নিতৌ যি ছাত্ৰ ছাত্ৰীকে হওক বা ইয়াৰে বজাৰ সমাৰ কৰিবলৈ অহা কাহিবাৰীৰ পৰা গোলমা চকলৈ যোৱা যি পথ আছিলে সেই পথছোৱা 12 বছৰ পূৰ্বতে এনেধৰণে দুখনকৈ পকী দলং নিৰ্মাণ কৰিছিল, কিন্তু আজিলৈকে সম্পূৰ্ণ নহ'ল, যাৰ বাবে এতিয়া যাতায়াতত জমৰ যাতনা ভুগি থাকিবলগীয়া হৈছে। আৰু বাৰিষা অহাৰ লগে লগে পানী হোৱাৰ লগে লগে এই পথেৰে অহা যোৱা কৰিব নোৱাৰে আৰু 10-12 কিলোমিটাৰ পথ ঘূৰি যাবলগীয়া হয় ইয়াৰ পথাচাৰীসকল। দাদা, 12 বছৰ পূৰ্বে ইয়াতে দলং এখন নিৰ্মাণ কৰিছিলে, কিন্তু এতিয়ালৈকে সম্পূৰ্ণ নহ'ল, কিহৰ কাৰণে? মেইন একচুৱেলি আগত কৰিছিল কংগ্ৰেছ চৰকাৰ সময়ত, মানে এই সময়ত বিভিন্ন ধৰণৰ পাৰ্টি আছিলে, দল সংগঠন আছিলে, উগ্ৰপন্থী আছিলে, চবৰ জাতি জনগোষ্ঠীগিলা। এই সময়ত যেনিবা কৈ আছিল বহুত ডনেশ্যন লৈ গ'ল, আমাৰ দলং নহয় কিবা নহয় কৈ আছিল, ঠিকেই মানি আছিলোঁ। এতিয়া বৰ্তমান হেমন্ত বিশ্ব শৰ্মা ছাৰ থকা সময়ত 5 বছৰ হৈছে, 5 বছৰতো কোনো উগ্ৰপন্থী নাই, শান্তিয়ে হ'ল বুলি কৈছে। এতিয়া শান্তিয়ে ক'ব লাগিব, কিন্তু তথাপিও কিয় দালাংটো হোৱা নাই আমিও বুজি নাপাওঁ। না টকাই নিদিয়ে নেকি, ঠিকাদাৰো মানে কাম কৰাত অলপ অৱহেলা, সিহঁতৰ তাত একো বস্তুৱেই নাই, জগাৰটো বা ক'ত ৰাখে নাজানো। এটা গাড়ী আহে মিলাৰ, এইটোৰ লগতে কাম কৰি আছে আস্তে আস্তে আস্তে। এইটো আৰু 5 বছৰমান লাগিব এনেকুৱা কাম কৰিলে। এখন দলং বনাওঁতে ইমান বছৰ লাগে নালাগে, 1 বছৰতে হৈ যায়। বেলেগ বেলেগ দলং 1 বছৰতে বনাই থৈ গৈছে, ব্ৰহ্মপুত্ৰ 2-3 বছৰতে হৈ গৈছে। ইমান ডাঙৰ ব্ৰিজ, ইমান দলঙত আমাৰ এইটো পানী নাহে খৰালি মাহত, এইটো বনালে মানে মোটামুটি 2 মাহতে বনাব পাৰে। এই পথেৰে কিমান মানুহ অহা যোৱা কৰে? এই হিচাপ নাই, এইখিনি হিচাপ কৰিব গ'লে আপোনাৰ মানুহ হিচাপ কৰিব গ'লে মোটামুটি 80-90 হাজাৰমান আপ ডাউন হ'ব। ইয়াতে কিমানখন গাঁও সংযুক্ত হৈ আছে এই পথৰ? এইখিনিত মোটামুটি 100 ঘৰ 200 ঘৰ আছে ওচৰা ওচৰি, আৰু বেলেগ ডিষ্ট্ৰিক্টৰ পৰাতো আহেই, আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা আহেই, বহুত কষ্ট পাই আছে। সেই পথটো বহুত বছৰ হোৱা নাই। এতিয়া আপোনালোকৰ যি বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী আৰু উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী, তেওঁ কি অনুৰোধ কৰিব? তেওঁৰ গোবিন্দ বসুমতাৰী ছাৰে যদি বনাই দিয়ে নামো থাকিব, যদি কোনে বনাইছে এই ঠিকাদাৰক ধৰিব লাগিব, ধৰি ফালে ক'ব লাগিব ছাৰে আৰু ঠিকাদাৰে কিয় বনোৱা নাই, কিন্তু বনাই দিলে আমাৰ পাব্লিকে বহুত ভাল পাব। মোৰ যাতনা ভুগি যাতায়াত কৰি থাকিবলগীয়া হৈছে এইসকল পথাচাৰী, আৰু তেওঁলোকৰ পৰাও কিছু মন্তব্য ল'ব চেষ্টা কৰিম। খুৰা, আপোনাৰ ঘৰ মোৰ বেকিগাঁও, নদী ইপাৰে। আপোনালোকৰ এই দলংখন নোহোৱাৰ বাবে কিমান অসুবিধা? বহুত অসুবিধা হৈ আছে অহা যোৱা। এনেকেতো ধৰি আছো আমি 20 বছৰ ধৰি এনে অহা যোৱা পানীতে কৰি আছো, দলং বনাইয়ে আছে আজি প্ৰায় 20 বছৰেই হ'ব। এটা ঠিকাদাৰ আহে, এটা ঠিকাদাৰ গুচি যায়, দলং এনেকৈ থাকে। আৰু আমাৰ এটা ৰাস্তাই বনাই দিয়া নাই, দলঙত বনাই অহা যোৱা কৰাৰ কাৰণে গাড়ী চাৰি মানুহ এনেকৈ হাৰাশাস্তি। স্কুলত ল'ৰা ছোৱালী আমাৰ ওদালগুৰি যাবৰ কাৰণে স্কুলতে যাব নোৱাৰে, পানী আহিলে ঘৰতে বহি থাকে। ইফালেও পানী হয়, ইফালে ক'ত যাব আৰু, স্কুলত বন্ধ কৰে। আপোনালোকৰ ইয়াৰে গাঁওসমূহত যদি বেমাৰ আজাৰ হয় তেওঁলোকক কেনেকৈ? বহুত হাৰাশাস্তি। একজনটো পাৰ কৰাতে নদীতে ভাই মৰি গ'ল। পাৰ কৰি পালে এম্বুলেঞ্চ ইয়াত থিয়া হৈ আছে, পাৰ কৰি আনিব লাগে, ইমান দাবি গ'ল, পানী খাই গ'ল, বেমাৰী লৈ যাওঁতে মৰি গ'ল। তেনেকৈ মৰিয়ে 2 বছৰ হৈ আছে। হয়, যিসকল যাতায়াত এই পথেৰে কৰে সেইসকলে এতিয়া জমৰ যাতনা ভুগি থাকিব লাগিব বুলি ক'ব লাগিব, কিয়নো দুখনকৈ দলং নিৰ্মাণ কৰিছিল গলন্দি নৈৰ ওপৰত, আৰু সেই নিৰ্মাণ কৰা দলংকেইখন 12 বছৰ পূৰ্বতে আৰম্ভ কৰিছিল, কিন্তু এতিয়ালৈকে সম্পূৰ্ণ নোহোৱা এক ৰহস্যজনক বিষয় বুলি ক'ব লাগিব। কিয়নো পূৰ্বতে যি কংগ্ৰেছ চৰকাৰৰ দিনত যি অশান্ত জৰ্জৰ পৰিৱেশ আছিল BTAD অঞ্চলত, কিন্তু সেই অশান্তি জৰ্জৰ পৰিৱেশ এতিয়া সম্পূৰ্ণ নিৰ্মূল হোৱাৰ পিছতো আজি যি শান্ত পৰিৱেশ অহাৰ পিছতো কিন্তু এনেধৰণে দলং
নিৰ্মাণ নোহোৱাৰ বাবে এতিয়া গলন্দী নৈৰ ওপৰত থকা যি দলং সেই দলংখন নোহোৱাৰ বাবে এতিয়া জমৰ যাতনা ভুগি থাকিবলগীয়া হৈছে